নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ আৰম্ভণিতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা এটা সম্পৰ্কে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত টেঙা হ'ব পাৰে। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপত ইয়াৰ সমাধান হ'ব। এই সময়ত আপুনি ধৈৰ্য দেখুৱাব লাগিব আৰু পৰিয়ালৰ প্ৰতি সকলো দায়িত্ব পালন কৰিব লাগিব। মাহৰ শেষলৈকে পৰিয়ালত কিছু নতুন সুখ আহিব পাৰে, যেনে কোনোবাই নতুন চাকৰি পোৱা বা ল'ৰা ছোৱালীয়ে ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা ইত্যাদি। ঘৰৰ বাহিৰতো কিছু নতুন কাম নিৰ্মাণ কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহতে ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব আৰু বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। যোৱা কেইমাহমানত যি লোকচান হৈছে তাৰ ক্ষতিপূৰণ এই মাহতে আপুনি লাভ কৰিব। লগতে বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ভৱিষ্যতৰ বাবে তেওঁলোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি আপুনি আপোনাৰ ব্যৱসায় আগবঢ়াই নিবলৈ চেষ্টা কৰক। চৰকাৰী খণ্ডত চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহটো পাৰস্পৰিক ভাতৃত্ববোধেৰে ভৰা হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা লাভ কৰিব। এই নতুন অভিজ্ঞতাবোৰ ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিতও হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ভিতৰত মূলতঃ কম্পিউটাৰ আৰু মিডিয়াত কাম কৰা ব্যক্তিসকলে নিজৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি কম আগ্ৰহ হ'ব আৰু ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'ব, যাৰ বাবে তেওঁলোকে কম নম্বৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব।
উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে নিজৰ বিষয়ৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু নতুন নতুন কথা শিকাৰ প্ৰতিও আকৰ্ষিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মোহভংগ হ'ব পাৰে আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ মতামত আপুনি ল'বলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে ইমান ভাল নহয়। কিছুমান বিষয়ত আপোনাৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে আপোনাৰ সম্পৰ্ক টেঙা কৰি পেলাব। এনে সময়ত ধৈৰ্য দেখুৱাওক আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ সমস্যাটো বৃদ্ধি নাপায়। যদি আপুনি বিয়া হোৱা বেছি সময় হোৱা নাই, তেন্তে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক। নহ'লে সম্পৰ্কত একাগ্ৰতাৰ ভাৱ আহিব পাৰে। অবিবাহিত লোকসকলে এই মাহত বন্ধু বান্ধৱৰ প্ৰেমত পৰিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত এটা ভাল সম্পৰ্কৰ বাবে আৰু বেছি সময় অপেক্ষা কৰা অতি প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদিও কোনো গুৰুতৰ বেমাৰ নাথাকিব, কিন্তু আপুনি শাৰীৰিক দুৰ্বলতাৰ অনুভৱ কৰিব। আপোনাৰ মনটোৱে যিকোনো কামত মনোনিৱেশ কৰিবলৈ কম সক্ষম হ'ব আৰু এলাহৰ অনুভূতি এইটো বিশেষভাৱে প্ৰাধান্য পাব। কামৰ পৰা আঁতৰি থাকিবলৈও চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা সোনকালে উঠি যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে আপুনি ভাল ফলাফল পাব। মানসিক সমস্যাও আপোনাৰ নাথাকিব, কিন্তু কিছুমান কথাৰ ওপৰত বেছিকৈ চিন্তা কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে এনেবোৰ কথাত অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে অতি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি কৰ্মৰত, এই মাহত আপুনি ভুলতে এনেকুৱা কিবা এটা কৰিব পাৰে যিয়ে আপোনাৰ কাৰ্যালয়ত আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে। আপুনি আপোনাৰ জুনিয়ৰৰ যি প্ৰৰোচনা, এই কাম আপুনি কৰিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ নিজকে সচেতন কৰি ৰাখক আৰু কোনো ভুল নকৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা
গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত বৃশ্চিক ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব এইটো কাৰণে কৰি থ'ব, তেতিয়া আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। ধন্যবাদ অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।